বৰ্তমান অসমৰ অন্যতম প্ৰতিভাশালী আধুনিক চিত্ৰশিল্পীগৰাকী হৈছে নীলিম মহন্ত। তেওঁৰ শিল্পৰ জৰিয়তে অসমীয়া সমাজ, সংস্কৃতি, প্ৰকৃতি আৰু মানুহৰ ভাৱনাৰ এক সজীৱ প্ৰতিফলন দাঙি ধৰে। তেওঁৰ শিল্পকৰ্মত ৰঙৰ সমন্বয়, আকাৰ, প্ৰতি আকাৰ, সূক্ষ্ম ব্যৱহাৰ আৰু গভীৰ মানৱীয় অনুভৱৰ স্পৰ্শ দেখা যায়। বৰ্তমান তেওঁ লখিমপুৰ বাইপাছত অসমৰ হিয়াৰ আমঠু শিল্পী প্ৰয়াত জুবিন গাৰ্গদেৱৰ তেওঁ নিজ হাতেৰে অংকন কৰা প্ৰতিচ্ছবি এখন পুনৰ শিল্পীগৰাকীক শ্ৰদ্ধা জনাই অংকন কৰিলে। তেওঁৰ লগত হোৱা আমাৰ সাক্ষাৎকাৰৰ কিছু মুহূৰ্ত আপোনালোকৰ আগত দাঙি ধৰিলোঁ। নমস্কাৰ, ছয়দুৱাৰ মহাবিদ্যালয়ৰ গণমাধ্যম বিভাগৰ এক বিশেষ অনুষ্ঠান বিমোচন চিন্তা। মই অংকুৰ বৰুৱাই আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ এক বিশেষ অনুষ্ঠানলৈ। আৰু আমাৰ লগত বৰ্তমান উপস্থিত আছে নীলিম মহন্ত। আপোনালোক সকলোকে হয়তো চিনাকি কৰাই দিয়াৰ প্ৰয়োজন নাই, কাৰণ তেখেতক এগৰাকী চিত্ৰকৰ হিচাপে সকলোৱে চিনি পায়। নীলিম দা, আপোনাক পোনপ্ৰথমে আমাৰ বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছো। এতিয়া আমি দেখা পাইছো আপুনি জুবিন দাৰ এখন চিত্ৰ অংকন কৰি আছে, আৰু আগতেও এখন চিত্ৰ অংকন কৰি আছিলে যেতিয়া জুবিন দা আমাৰ মাজত আছিলে, আৰু বৰ্তমান জুবিন দা আমাৰ মাজত নাই। তেতিয়াৰ অনুভৱ কেনেধৰণৰ আছিল আৰু বৰ্তমানৰ অনুভৱ কেনেধৰণৰ? এতিয়া জুবিন দা থাকোঁতে মই ভাবিছিলোঁ যে জুবিন দা জীয়াই থাকোঁতে আমি যদি কিবা এটা তেখেতক ছবিৰে, মই যিহেতু ছবি আঁকো, ছবিৰে কিবা এটা ট্ৰিবিউট দিব পাৰি নেকি, আৰু সেইটো ভাবি ইয়াতে জুবিন দা আঁকিছিলোঁ। তেখেতে চাইছিলে, ভাল পাইছিলে, সেইটোৱে মোৰ শান্তি আৰু ভাল লাগিছিলে। সকলোৱে অসমৰ আৰু লখিমপুৰৰ ৰাইজে ইয়াত আহি চাইছে, ভাল লাগিছিলে। এতিয়াও তেখেত নাই, কিন্তু মোৰ পেইণ্টিংখন অলপ বেয়া হৈ গৈছিলে পানী পৰি। সেয়েহে আমি ভাবিছোঁ আকৌ সকলোৱে ৰাইজৰ সহায়েৰে আমি পেইণ্টিংখন পুনৰ জীৱিত কৰি আছোঁ এতিয়া। তেওঁ 2020 চনত জুবিন গাৰ্গদেৱৰ শিলাগিত্তিৰ বাবে ছবি অংকন কৰিছিল। আমি তেওঁক সুধিছিলোঁ সেই সময়ত তেওঁৰ অনুভৱ কেনেধৰণৰ আছিল। তেতিয়া তেওঁ কৈছিল, আমি আৰু দেখা পাইছিলোঁ জুবিন দাৰ যিটো শিলাগীত আছিলে, শিলাগীতটোৰ যোনখিনি চিত্ৰ আছিলে, চিত্ৰখিনি আপুনি নিজে অংকন কৰিছিলে। সেই মুহূৰ্তৰ আপোনাৰ অনুভৱ কেনেধৰণৰ আছিল? ভাল লাগিছিলে, বহুত বেলেগ এটা সেইটো সময়ত মানে তেতিয়াৰ কাৰণে মানে এটা মোৰ প্ৰথম যে নাছিলে। আপুনি আমি দেখা পাইছোঁ গুৱাহাটীতো ফ্লাইঅভাৰবিলাকত আপুনি চিত্ৰ অংকন কৰিছে। তাতে যেতিয়া আপুনি চিত্ৰখিনি অংকন কৰি আহে, তাৰ পাছতে তাতে কিছুমান ব্যক্তিয়ে গুটকা, তামোল এইবিলাক খাই পিক পেলায়। তেতিয়া কোনোবাখিনিত আপোনাৰ মনত অলপ হ'লেও দুখ লাগে? অভিয়াছলি লাগিব, নিশ্চয় লাগিব। মানে গুটখা খাই যাতে এনেকে, আৰু মই ভাবোঁ গুটখাটোৱে খাবলগীয়া বস্তু নহয়, হয়নে নহয়? কিছুমান মানুহে গুটখাটো কিয় খাই বুজি নাপাওঁ তুমি, আৰু সকলোকে এইটো ওপৰতে মানে ৱালত পিকোৱাটো পিছৰ কথা, কিন্তু গুটখা বস্তুৱে খাব নালাগে। সেইটো ভিতৰলৈ গৈছে, বা ভিতৰত গৈ কি হৈছে, এইটো ৱালত পৰোঁতে ইমান লেতেৰা দেখি, ভিতৰত গ'লে কি হ'ব, হয় নহয়? আৰু এতিয়া যোনখিনি নৱপ্ৰজন্ম আছে, যিখিনিয়ে নতুনকৈ চিত্ৰাংকন অংকন কৰিবলৈ চেষ্টা কৰে, তেখেতসকললৈ কিবা বাৰ্তা আপোনাৰ ফালৰ পৰা? সকলো ওলাই আহা, আমি একেলগে কাম কৰোঁ, সৃষ্টিশীল কাম কৰোঁ, সদায় নতুন নতুন কিবা এটা ট্ৰাই কৰিব লাগে। আৰু আপোনাৰ যেতিয়া আপুনি চিত্ৰ জগতত আপুনি মানে সকলোৱে কিছুমান ঘাত প্ৰতিঘাতৰ মাজেৰে আৰম্ভ কৰে, আপোনাৰ তেনেকুৱা কিবা আছে নেকি যে আপুনিও কোনোবাখিনি ভাবিছিলে যে হাৰি যাম বুলি কেতিয়াও ভবা নাছিলোঁ, কিন্তু যুঁজি থাকিব লাগিব। এতিয়াও যুঁজি আছিলোঁ, বহুত কৰিবলগীয়া আছে, হাৰিটো নাযাওঁ, কৰিম এইটো। আৰু আপুনি বৰ্তমান ইয়াতে যোনখন চিত্ৰ অংকন কৰি আছে, আমি দেখিছোঁ আপুনি যথেষ্ট কষ্ট কৰি আছে। ইয়াতে আমি অহাৰ পৰা দেখি আছোঁ আপুনি যথেষ্ট কষ্ট কৰি চিত্ৰখন অংকন কৰি আছে। ৰাইজলৈ কিবা
আহক ইয়াতে চাব জুবিন দা ৰাখিছোঁ সকলোৱে আহক এপাক চাই যাব ফটোখন উঠি যাব জুবিন দাৰ লগত। এয়াই আছিল চিত্ৰশিল্পী নীলিম মহন্ত। সেই দিনটোত ইমান ব্যস্ততাৰ মাজতো আমাক কিছু সময় দিয়াৰ বাবে তেওঁক আমাৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আশা কৰোঁ তেওঁ অসমৰ শিল্প জগতৰ বাবে আগলৈকো এনেদৰে কাম কৰি যাওক। আমি দাদালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ বহুমূলীয়া সময় আপুনি আমাক দিলে, যথেষ্ট ব্যস্ততাৰ মাজতে আমাক আপোনাৰ যথেষ্টখিনি সময় দিলে, তাৰ বাবে আমি দাদালৈ ধন্যবাদ জনাইছোঁ।